নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিত থকা গদ্যাংশৰ অন্তৰ্গত পাঠ 6 উদ্যোগী হওঁ আহা। এই পাঠটোৰ অন্তৰ্গত পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ আমি গোটেইখিনি আলোচনা কৰিম আৰু লগতে বুজাই দিম। সো ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। পাঠভিত্তিক প্ৰশ্ন উত্তৰ 1 নম্বৰৰ ক, দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? উত্তৰ হ'ব প্ৰকাশ গোস্বামী। খ নম্বৰ প্ৰশ্ন, শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰ হ'ব শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। গ নম্বৰ প্ৰশ্ন, এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। তাৰপিছত আছে তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয়? ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। উত্তৰ হ'ব এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা আৰু আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। এইবোৰ বস্তু সফল উদ্যোগী হ'বলৈ এইবোৰ বস্তু লাগিব। ঙ নম্বৰ প্ৰশ্ন, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? কোকা কোলা হ'ল তোমালোকে যে খোৱা কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। এইটো তোমালোকে লাইনটো মনত ৰাখিবা, এইবিলাক প্ৰশ্ন কিন্তু ইম্পৰ্টেণ্ট হয়, আহিব পাৰে। তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্নত আছে নাৰায়ণ মূৰ্তি কোন? উত্তৰ হ'ব নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। যদি তোমালোকক এটা অতিৰিক্ত শ্বৰ্ট কুৱেশ্যন পুছি দিয়ে যে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন হয়, কি হ'ব? নাৰায়ণ মূৰ্তি হ'ল ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। 6 নম্বৰ প্ৰশ্ন, বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ হ'ব বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। 10 নম্বৰ প্ৰশ্ন, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? উত্তৰ হ'ব প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। মই উত্তৰবোৰ অতি চুটিকৈ আৰু বহুত ভালকৈ লিখি দিছোঁ, তোমালোকে বহীত লিখি ল'বা আৰু ভালকৈ পঢ়িবা। টমাছ আলভা এডিছন ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈছিল। বিফল হৈ কৈছিল, মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে 10,000 বাৰ ধৰণে কাম নকৰে। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰত চমুকৈ বুজাই লিখা। ক নম্বৰ, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। এই লাইনটো তোমালোকৰ পাঠটিৰ পৰা উঠাই দিয়া হৈছে, এইটো তোমালোকক বুজাই লিখিব দিছে। উত্তৰ হ'ব শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদ বাক্য যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ'ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিব লৈছিল সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসংগত শিক্ষকজনে এই প্ৰবাদ বাক্যশাৰী ছাত্ৰ ছাত্ৰীসকলক কৈ শুনাইছিল। চাইছা তোমালোকে উত্তৰটো কিমান চুটিকৈ তোমালোকক লিখি দিয়া হৈছে। তোমালোকৰ পঢ়াৰ সুবিধাৰ কাৰণে তোমালোকে এইবোৰ ভালকৈ পঢ়িবা, ইম্পৰ্টেণ্ট হয় কিন্তু। খ নম্বৰটো হ'ব সফল উদ্যোগী হ'বলৈ কিয় কঠিন? উত্তৰ হ'ব সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্টাৰপ্ৰিনিয়ৰ। তাৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। কঠিন হোৱাৰ কাৰণে এয়ে যে
এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, তাৰপিছত নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ ব্যক্তি হ'ব লাগিব। এইবোৰ গুণ সকলোৰে নাথাকে। শিক্ষকজনৰ মতে সেয়ে এজন সফল উদ্যোগী হোৱা কামটো অতি কঠিন। তাৰপিছত আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন, এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। উত্তৰ হ'ব, কোনোৱে একেদিনেই চাইকেল চলাব নোৱাৰে। এদিনকৈ শিকোতে এদিন চাইকেল চলাব পৰা হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে। কোনোবাই 2বাৰত এৰি দিয়ে, কোনোবাই 3বাৰত বিফল হ'লে এৰি দিয়ে। কিন্তু যিয়ে এৰি নিদি লাগি থাকে তেওঁৱেই এদিন এজন সফল উদ্যোগী হয়গৈ। সেইকাৰণে শিক্ষকগৰাকীয়ে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কৈছে। তাৰপিছত আছে তোমালোকৰ 10 নম্বৰ, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। উদ্যোগী মানে তোমালোকে বুজি পোৱা নে? বিজনেছমেন। এক কথাত হ'ব বিজনেছমেন, যিয়ে বিজনেছ কৰে, ডাঙৰ ইণ্ডাষ্ট্ৰী, ফেক্টৰী নিজে বনায়, সেইবোৰ মানুহক উদ্যোগী বুলি কোৱা হয়। এতিয়া তোমালোকে উত্তৰত কেনেকৈ লিখিবা উদ্যোগী মানুহ কোনবিলাকক কয়। উত্তৰ হ'ব, বিজিতৰ মতে উদ্যোগী সেইজনক কোৱা হয় যিজনে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। যদি তুমি এজন উদ্যোগী মানুহ হোৱা, যদি তুমি এটা ডাঙৰ ফেক্টৰী বা ইণ্ডাষ্ট্ৰী খোলা, নিশ্চয় ইণ্ডাষ্ট্ৰী বা ফেক্টৰীটোত বহুত লেবাৰ বা কৰ্মৰ বাবে বহুত মানুহ লাগিব। তেতিয়া কি হ'ব, সেই মানুহবিলাকৰ কৰ্মসংস্থান পাব। সেই মানুহবিলাকে ফেক্টৰীটোত কাম কৰি যি দিন হাজিৰা পাব বা দৰমহা পাব, সেইটো এটা বেলেগ মানুহৰ কাৰণে কি হ'ল, সংস্থাপন হ'ল। আৰু যি নিজে এটা কোম্পানী বা ফেক্টৰী খুলিলে তেওঁ নিজৰো লাভ হৈ আছে আৰু বেলেগকো কি দি আছে, কৰ্মসংস্থাপন দি আছে। আনহাতে শিক্ষকজনৰ মতে নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী বা এণ্টাৰপ্ৰিনিউৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টুৰাঁ বা ধাবাৰ মালিক, এখন গেলামাল দোকানৰ মালিক, নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তিসকলেই একোজন উদ্যোগী ব্যক্তি। ইয়াত তোমালোকে গেলামাল, ঠিকে আছে, কোৱাতে অলপ হৈছে, গেলামাল হ'ব সেইটো। 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। কোন আছিল? আমি অলপ আগতে শ্বৰ্ট কুৱেশ্যনত পঢ়িলোঁ, ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল? নাৰায়ণ মূৰ্তি আছিল। তাৰপিছত তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। কাহিনীটো কি আছিল? কেনেকৈ তেওঁ এজন ভাৰতবৰ্ষ বা আমাৰ বিশ্বত এজন সফল উদ্যোগী হ'লে, সেই আঁৰৰ কাহিনীটো কি? অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি নাৰায়ণ মূৰ্তিয়ে কিছুদিন চাকৰি কৰাৰ পিছত চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কি কোম্পানী প্ৰতিষ্ঠা কৰিছিল? ছফ্ট্ৰনিক্স। এইবোৰ তোমালোকে মনত ৰাখিবা। এইবোৰ কিন্তু তোমালোকৰ শ্বৰ্ট কুৱেশ্যন হিচাপত আহিব পাৰে, অতিৰিক্তত পৰিব এইবিলাক প্ৰশ্ন কিন্তু। ছফ্ট্ৰনিক্স। তাৰপিছত কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ পিছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে, যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফোচিছ নামৰ কোম্পানীটো আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। সেই 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফোচিছ প্ৰথম অৱস্থাত বহুতো বাধা প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইনফোচিছৰ হাত লৈ অফুৰন্ত সুযোগ আৰু সুবিধা আনি দিয়ে। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগ অপেক্ষাত থাকি সময়ত মৰা বাবে আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল উদ্যোগী হ'ব পাৰিছে। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, প্ৰশ্নটো তোমালোকে দাগ দি ল'বা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তাৰপাছত আছে তোমালোকৰ 4 নম্বৰ প্ৰশ্ন, ছাৰ এজন উদ্যোগী হ'ব বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? এই কথাষাৰ কোনে সুধিছিল যে ছাৰ এজন উদ্যোগী হ'ব বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগে? কোনে সুধিছিল?
আৰু তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। কোনে সুধিছিল আৰু ছাৰে কি উত্তৰ দিছিল। এইদৰে প্ৰতিমে সুধিছিল, এইটো তোমালোকে লিখি ল'বা, এটা শ্বৰ্ট কুৱেশ্যন হিচাপত লিখি ল'বা যে এই কথাটো প্ৰতিমে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয়তা শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰে। তুমি যিটো বিজনেছ বা যিটো কোম্পানী বা যিফালে তুমি তোমাৰ এইম থাকিব বা তোমাৰ প্লান থাকিব, সেই হিচাপত তোমাৰ শিক্ষা ল'ব লাগিব। এখন ধাবা বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলিবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয়, কিন্তু এইবোৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'ব নোৱাৰি। তাৰপিছত আছে, আকৌ বৰ্তমান সময়ত প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। ইম্পৰ্টেণ্ট প্ৰশ্ন। 5 নম্বৰ প্ৰশ্ন, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। এই কথাষাৰ কিন্তু তোমাৰ পাঠৰ পৰা তুলি দিয়া হৈছে। পাঠৰ আধাৰত কি কৰিব বুজাই লিখিব কৈছে। উত্তৰ কি হ'ব? শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। উদ্যোগী হ'বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। এজন সফল উদ্যোগী হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সমানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে পিছে এই গুণবোৰ নাথাকে। আনহাতে এজন উদ্যোগী হ'ব খোজা ব্যক্তি এলেহুৱা হ'ব পাৰে, কিন্তু সফল উদ্যোগী হ'বলৈ প্ৰথম অৱস্থাত ব্যক্তিজন এলাহ বৰ্জন কৰি জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈকে সকলোবোৰ কাম কৰিবলৈ সাজু থাকিব লাগে। এতিয়া আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন। ভাৰতৰ সৰ্বকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। উত্তৰ হ'ব, বহুতৰে ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন, কিন্তু ভাৰতৰ সৰ্বকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল অথবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ এজন সফল উদ্যোগী হ'ব পাৰিছিল। মেট্ৰিকত শিক্ষা সমাপ্ত কৰি ধীৰুভাই প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। মন কৰিলেচোন চাকৰি মাটিতে ধন, বাকৰি মাটিতে কি ধন। এই চিন্তাৰে আগবাঢ়ি মূলধন অবিহীনেও হ'ব, এইটো অবিহীনেও তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে খৰিচা তোমাতে সলাই ধান দন লৈছ, কথাটো মন কৰিছা। কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। সময়ত ধীৰুভাই আম্বানীয়ে সেই ব্যৱসায়ত শপতদপে আগবাঢ়ি তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়াই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। সেয়ে মূলধন নথকাকৈও সেয়ে যে সফল উদ্যোগী হ'ব পাৰে তাৰে উদাহৰণ ধীৰুভাই আম্বানী। 7 নম্বৰ প্ৰশ্ন, ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়? উত্তৰ হ'ব, উদ্যোগী হ'বলৈ বিচৰা লোকৰ বাবে ভাৰত চৰকাৰৰ ইণ্ডিয়া ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ নামৰ সংস্থা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে। যদিও ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উদ্যোগী কোষ গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পৰাৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ
প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিব পাৰে। এতিয়া দিছে তোমালোকৰ 8 নম্বৰত চমু টোকা লিখা। চমু টোকা লিখিব দিছে কাৰ ওপৰত? টমাছ আলভা এডিসন, বিখ্যাত মাৰ্কিন বিজ্ঞানী আৰু আৱিষ্কাৰক। 1847 চনৰ 11 ফেব্ৰুৱাৰীত জন্ম আৰু মৃত্যু 1931 চনৰ 18 অক্টোবৰত। টমাছ আলভা এডিসনক বহুতে আৱিষ্কাৰৰ মেচিন আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰে। প্ৰায় 1000তকৈও অধিক সুৰবাৰ আৱিষ্কাৰৰ পেটেণ্ট যন্ত্ৰৰ তেওঁ অধিকাৰী। 1877 চনত তেওঁ এটা কথা ক'ব পৰা আকৰ্ষণীয় যন্ত্ৰৰ আৱিষ্কাৰ কৰে। সেইটোৱে আছিল আধুনিক গ্ৰামোফোন আৰু টেপ ৰেকৰ্ডাৰ আদি ৰূপ। এডিসনে ইয়াৰ নাম দিছিল গ্ৰামোফোন। এতিয়া যদি তোমালোকক শৰ্ট কুৱেশ্যন সোধা হয় যে গ্ৰামোফোন কোনে আৱিষ্কাৰ কৰিছিল, উত্তৰ কি হ'ব? টমাছ আলভা এডিসন। তাৰপিছত কি দিছে? ৰদাৰফৰ্ড। ৰদাৰফৰ্ডৰ কি আছে? আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি। আলেকজেণ্ডাৰ গ্ৰাহাম বেল, স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞান আৰু শিক্ষাবিদ, টেলিফোনৰ আৱিষ্কাৰক। 1847 চনৰ 3 মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত জন্ম। পিতৃ আলেকজেণ্ডাৰ মেলিভল বেল, এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডন ইউনিভাৰ্চিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূক বধিৰ শিক্ষানুষ্ঠানত সহকাৰী ৰূপে কৰ্মজীৱন আৰম্ভ। 1871 চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু তাৰ বষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা ভোকেল সাইকোলজি অৰ্থাৎ বিভাগৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰে। সমসাময়িকভাৱে মূক বধিৰসকলে উন্নয়নৰ বাবে বিভিন্ন প্ৰয়াস কৰিবলৈ লয়। বধিৰসকলৰ শিক্ষা উন্নয়নত তেওঁ উদ্ভাৱন কৰা পদ্ধতিৰ বিশেষ অৱদান আছে। সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে আৰু দীৰ্ঘ গৱেষণাৰ অন্তত 1875 চনৰ 5 জুনত বেলে আৱিষ্কাৰ কৰে আৰু তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি টেলিফোন। 1922 চনৰ 2 আগষ্টত গ্ৰাহাম বেলৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনা আমেৰিকা চৰকাৰে দেশখনৰ সকলো টেলিফোন 1 মিনিটৰ বাবে বন্ধ ৰাখি টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰৰ প্ৰতি সন্মান জনাইছিল। তাৰপিছত আছে কি? চেষ্টাৰ কাৰ্লসন, এজন প্ৰখ্যাত বিজ্ঞানী আৰু আৱিষ্কাৰক। বিল গেটছ, বিল গেটছটো ইম্পৰ্টেণ্ট হয়। কম্পিউটাৰৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু ব্যৱসায়ী, বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত বিল গেটছৰ প্ৰকৃত নাম উইলিয়াম হেনৰী গেটছ। 1955 চনৰ 28 অক্টোবৰত ৱাশ্বিংটনত চিয়াটলত বিল গেটছৰ জন্ম হয়। পিতৃ উইলিয়াম এইচ গেটছ, মাতৃ মেৰী মেক্সৱেল গেটছ। 1967 চনত তেওঁ লেকচাইড স্কুলত ভৰ্তি হয়। সৰুৰে পৰা তেওঁ কম্পিউটাৰৰ প্ৰতি বেছ আগ্ৰহী আছিল আৰু 13 বছৰ বয়সতে স্কুলৰ বাবে এক বেছিকৈ লেংগুৱেজ প্ৰগ্ৰাম কৰি উলিয়াইছিল। 1969 চনত গেটছ পল এলেন আৰু 2 সহপাঠীৰ সৈতে লেকচাইড প্ৰগ্ৰামছ গ্ৰুপ প্ৰতিষ্ঠা কৰে। 1973 চনত গেটছ শিক্ষা লাভৰ বাবে হাৰ্ভাৰ্ডলৈ যায়। 1975 চনত পল আৰু গেটছে মডেল ইনষ্ট্ৰুমেণ্টন এণ্ড টেলিমেট্ৰি চিষ্টেমছ নামৰ প্ৰতিষ্ঠানৰ বাবে এক বেছিক ছফ্টৱেৰ সম্পূৰ্ণ কৰি তোলে আৰু তেওঁলোকৰ নিজস্ব কোম্পানী মাইক্ৰ'ছফ্ট কৰ্পৰেশ্যনৰ জন্ম দিয়ে। 1980 চনত তেওঁ বিখ্যাত কম্পিউটাৰ কোম্পানী IBMৰ লগত চুক্তিবদ্ধ হয় আৰু 1921 চনত এই কোম্পানীয়ে মাইক্ৰ'ছফ্ট বিকাশ কৰা MS-DOS মাইক্ৰ'ছফ্ট ডিস্ক অপাৰেটিং চিষ্টেম বা মাইক্ৰ'ছফ্ট ডিস্ক অপাৰেটিং চিষ্টেম পদ্ধতি তেওঁলোকৰ পাৰ্চনেল কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ লয়। তাৰপিছত আছে উইলিয়াম শ্বেক্সপিয়াৰ, এইটো ইম্পৰ্টেণ্ট হয়। ইংৰাজ নাট্যকাৰ আৰু কবি। 1564 চনৰ 26 এপ্ৰিলত ইংলেণ্ডৰ ৱাৰউইকশ্বায়াৰৰ ষ্ট্ৰেটফৰ্ড আপন এডন নামৰ ঠাইত জন্ম হয়। পিতৃ শ্বেক্সপিয়াৰ আছিল।
এজন ঊলৰ ব্যৱসায়ী মাক মেৰী আৰ্ডেন এক সম্ভ্ৰান্ত ঘৰৰ মহিলা আছিল যদিও লিখা পঢ়া একেবাৰে নাজানিছিল। ষ্ট্ৰেটফৰ্ডৰ এখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা শেক্সপিয়াৰে উচ্চ শিক্ষা লাভ কৰিছিল নে নাই জনা নাযায়। অৱশ্যে লেটিন আৰু গ্ৰীক ভাষাৰ জ্ঞান লাভ কৰিছিল। 1580 চনৰ পৰা 1582 চনলৈ এটা ৰোমান কেথলিক পৰিয়ালত শিক্ষক হিচাপে কাম কৰিছিল বুলি জনা যায়। 1582 চনত এনি হেথৱে নামৰ তেওঁতকৈ 8 বছৰ ডাঙৰ মহিলা এগৰাকীৰ লগত বিবাহ আৰু কালক্ৰমত এটি পুত্ৰ আৰু 2টি কন্যা সন্তানৰ পিতৃ। শেক্সপিয়াৰৰ 1582 চনত পাছৰ সময়ছোৱা ভালদৰে জনা নাযায়। হয়তো সেই সময়ত লণ্ডনৰ কোনো এক বা একাধিক থিয়েটাৰ কোম্পানীত অভিনেতা আৰু নাট্যকাৰ হিচাপে তেওঁ কাম কৰিছিল। তাৰপিছত আছে জুবিন গাৰ্গ, আমাৰ অসমৰে হয় মানুহ, এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালকৈ লিখি ল'বা এইটো, যিহেতু আমাৰ অসমৰ মানুহ। কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক, সুৰকাৰ, গীতকাৰ, শব্দযন্ত্ৰী, সংগীত পৰিচালক। 1972 চনৰ 18 নৱেম্বৰত তেওঁৰ জন্ম হয়। জুবিনৰ প্ৰথম গীত বাণীবদ্ধ হয় 1990-91 চনমানত যোৰহাট অনাতাঁৰ কেন্দ্ৰত। জুবিনে এতিয়ালৈকে বিভিন্ন ভাষাৰ প্ৰায় 30,000 গীতত কণ্ঠদান কৰিছে। বিহুগীত, টোকাৰী গীত, বৰগীত, লোকগীত, বনগীত আৰু অন্যান্য লোকসংগীতৰ কেছেট চিডিত কণ্ঠদান কৰাৰ উপৰি 100ৰো অধিক অসমীয়া আৰু হিন্দীৰ গীতৰ নেপথ্য শিল্পী ৰূপে কণ্ঠদান কৰিছে। তেওঁ পৰিচালনা তথা নায়ক ৰূপে অভিনয় কৰা ছবি মিছন চাইনা, কাঞ্চনজংঘা অভিনয় কৰা ছবি। তাৰপিছত তুমি মোৰ মাথো মোৰ, দীনবন্ধু, মন যায়, আণ্ডাৰৱৰ্ল্ড, ৰ'দৰ চিডি আদি তেওঁৰ সংগীত পৰিচালিত। ছবি হ'ল হিয়া দিয়া নিয়া, তুমি মোৰ মাথো মোৰ, দাগ, মন যায়, নায়ক, কন্যাদান, ৰামধেনু, ৰ'দৰ চিঠি, দি ষ্ট্ৰিংছ বাউণ্ডেড, বাইফেউথ হিন্দী, এট দি ৰিভাৰ ফ্ল'ছ আদি। অসমীয়া আৰু হিন্দীৰ উপৰি তামিল, তেলেগু, কানাড়া, পাঞ্জাবী, উৰিয়া, বাংলা, মাৰাঠী, নেপালী আদি ভাষাৰ গীততো তেওঁ কণ্ঠদান কৰিছে। তেওঁৰ প্ৰকাশিত পুথি শব্দ অনুভূতি, জুবিনৰ পদ্য ইক'ছ অৱ চাইলেন্স শীৰ্ষক তথ্যৰ চিত্ৰখনৰ বাবে 2008 চনত শ্ৰেষ্ঠ সংগীত পৰিচালক ও কাহিনী শাখাত কি কৰে বঁটা লাভ কৰে। থলুৱা আৰু পশ্চিমীয়া সুৰ তথা সংগীতৰ সাৰ্থক সংমিশ্ৰণেৰে অসমৰ সংগীত জগতত সৃষ্টি কৰা এক নতুন ধাৰাৰ বাবে শ্ৰোতাৰ মাজত জুবিনৰ গীত অভূতপূৰ্বভাৱে জনপ্ৰিয়। এতিয়া হ'ল অংৰাগ পাপন মহন্ত কণ্ঠশিল্পী, এইটো ইম্পৰ্টেণ্ট হয়, কিন্তু পাপন আমাৰ অসমৰে হয় ছিংগাৰজন। 1975 চনত তেওঁৰ জন্ম হয়। উত্তৰ পূৰ্বাঞ্চলৰ লোকসংগীত আৰু বৈষ্ণৱ ভক্তিমূলক গীতসমূহক আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে ফিউজন ৰূপত উপস্থাপন কৰি জনপ্ৰিয় কৰে। প্ৰকাশিত গীতৰ এলবাম জোনাকী ৰাতি, চিনাকি অচিনাকি, গমচেং, ফাগুনৰ গান, ফুলচেং, ধূলিৰ আকাশ, ৰংফুল আদি। ইষ্ট ইণ্ডিয়া কোম্পানী নামত সংগীত গোষ্ঠীটোৰ মূল কণ্ঠশিল্পী। MTVৰ সংগীত অনুষ্ঠানক কোক ষ্টুডিঅ'ত একাধিকবাৰ গীত পৰিৱেশন, তাৰপিছত জনপ্ৰিয়তা অৰ্জন। একাধিক চলচ্চিত্ৰৰ নেপথ্য গায়ক হিচাপে কণ্ঠদান। উল্লেখযোগ্য ছবি ৰামধেনু, ৰ'দৰ চিঠি, বৰফি, তাৰপিছত আছে I Am কালাম আদি। আৰু বঁটা সন্মান লাভ কৰিছিল গ্ল'বেল ইণ্ডিয়ান এৱাৰ্ড 2010 চনত, তাৰপিছত আছে বিগ অসমীয়া মিউজিক এৱাৰ্ড 2011 চনত। ইম্পৰ্টেণ্ট হয় এইবোৰ, তোমালোকে মনত ৰাখিবা। এতিয়া আছে তোমালোকৰ 9 নম্বৰত আছে সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে দুয়োটাৰে অৰ্থ ছেইম হয়, মানে মিনিংটো ছেইম। সমাৰ্থক বিপৰীত, যেনেকৈ ওলোটাটো দিন হ'লে ৰাতি, কিন্তু সমাৰ্থকত কি হ'ব, সমাৰ্থকত হ'ব অৰ্থটো একেই হ'ব। কি আছে প্ৰথমতে প্ৰভাত। প্ৰভাত মানে হৈছে, প্ৰভাতৰ সমাৰ শব্দ হৈছে পুৱা বেলা, প্ৰাত, উষা, প্ৰত্যুষ। কঠিন মানে হৈছে কঠোৰ, টান, নিষ্ঠুৰ। এলেহুৱা হৈছে আলাস, হেৰপালি, হামাহি, হেলা আদি। তাৰপিছত আছে তোমালোকৰ ডাঙৰ। ডাঙৰৰ সমাৰ্থক শব্দ হৈছে বিশাল, বিপুল, মোটা। চেষ্টাৰ সমাৰ্থক শব্দ হৈছে সচেষ্ট, যন্ত্ৰপৰ, যত্ন, অধ্যৱসায়, প্ৰবন্ধ। লগৰীয়াৰ হৈছে সখা, সংগী, মিত্ৰ, বন্ধু, দোস্ত।
লক্ষ্যৰ সমৰ্থক শব্দ হৈছে মতলব, উদ্দেশ্য, ইচ্ছা, অভিনয়। নিৰৱচ্ছিন্ন সমৰ্থক শব্দ হৈছে সৰ্বদা, সদায়, প্ৰতিনিয়ত, সৰ্বক্ষণ, অহৰহ, নিৰন্তৰ। তাৰপিছত আছে তোমালোকৰ হাবিয়াস, অভিলাষ, আশা, আকাংক্ষা, বাসনা, বাঞ্ছা, সপোন হৈছে স্বপ্ন। এইবিলাক হৈছে ইয়াৰ কি সমাৰ্থক শব্দ। এতিয়া আছে তোমালোকৰ কি বিপৰীত শব্দ, মানে ওলোটা মিনিংটো। দিন হ'লে ৰাতি হ'ব, ৰাতি হ'লে দিন হ'ব, এনেকৈ। ঠিক আছে। নতুন হ'লে কি পুৰণি বা পুৰণা। ক্ষুদ্ৰ, বিশাল, কৰ্মহীন, কৰ্মঠ, এলেহুৱা, উদ্যমী। সহজ হ'লে কি হ'ব কঠিন, সপোন হ'লে দিঠক, সুবিধা, অসুবিধা, আৰম্ভ, শেষ, জন্ম, মৃত্যু, সমান, অসমান। এইবোৰ হৈছে বিপৰীত। এইবোৰ ইজি হয়, তোমালোকে পাৰিবা ভালকৈ। জাষ্ট তোমালোকে এবাৰ লিখি ল'বা বহীত, এবাৰ পঢ়িলে তোমালোকে পাই যাবা। 11 নম্বৰত আছে তলৰ জুৰীয়া শব্দবোৰ বাক্য বা শব্দৰে বাক্য সজা। জুৰীয়া শব্দৰে কি কৰিব দিছে, বাক্য সজা দিছে। জুৰীয়া শব্দ যেনেকৈ কি আছে ল'ৰা ছোৱালী, হাত ভৰি, খুৱাই বোৱাই, জীৱন জীৱিকা, পা পইচা, এইবোৰ হৈছে কি জুৰীয়া শব্দ। যেনেকৈ ঘৰ দুৱাৰ, এইবোৰ হৈছে কি জুৰীয়া শব্দ। প্ৰথমতে কি আছে ল'ৰা ছোৱালী। ল'ৰা ছোৱালীৰে এটা যদি তোমালোকে বাক্য সজোৱা কি হ'ব, মাক দেউতাকৰ বাবে ল'ৰা ছোৱালীৰ হিয়াৰ আমুঠু। তাৰপিছত হাত ভৰি, হাত ভৰিৰে এটা বাক্য সজালে কি হ'ব, হাত ভৰি ধুইহে ভিতৰ সোমাবা। ধুৱাই বোৱাই মানে কি আলহীক ধুৱাই বোৱাই পঠাবা। তাৰপিছত আছে জীৱন জীৱিকা, কৰ্মহীন জীৱন জীৱিকা বুলি একো নাথাকে। পা পইচা, ভালদৰে জীয়াই থাকিবলৈ পা পইচাৰ প্ৰয়োজন। 12 নম্বৰত আছে তোমালোকৰ ভাৱ সম্প্ৰসাৰণ কৰা। উত্তৰ হ'ব উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। কিন্তু তোমালোকৰ আগতে আমি লিখিছোঁ এনচাৰটো চমুকৈ লিখাত, সেইটো চালেও তোমালোকৰ হৈ যাব। তথাপিও এবাৰ ইয়াত চাই ল'বা। উদ্যোগী পুৰুষৰ এলাহ নাথাকে, হাতত মূলধন কিংবা কোনো ডাঙৰ ডিগ্ৰী নোহোৱাকৈ উদ্যোগী পুৰুষে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সমানুৱৰ্তিতা, তাৰপিছত আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নমনা মনোবৃত্তিৰে যিকোনো কামত অগ্ৰসৰ হ'ব পাৰে। কিন্তু এলেহুৱা লোকৰ উক্ত গুণবোৰ এটাও নাথাকে, বাবে যিকোনো পৰিস্থিতিত মোকাবিলা কৰাৰ সাহস নাথাকে। কাপুৰুষৰ দৰে সকলো ক্ষেত্ৰতে পিছত কৰাৰ মূল ভাৱেৰে নিজক সদায় পিছুৱাই লৈ গৈ থাকে। সেয়ে এলেহুৱা কাপুৰুষৰ সমান আৰু উদ্যোগী সিংহৰ সমান বুলি কোৱা হয়। খ নম্বৰ আছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এইটো হ'ব মূলা গজি যেতিয়া দুপতীয়া হ'ব, তেতিয়া মূলা কেনেকুৱা হ'ব বুজিব পাৰি। অৰ্থাৎ মূলাডাল ভাল হ'লে দুপাতত সি লহপহীয়া আৰু সতেজ হ'ব। এই কথাৰে ইয়াক বুজাব বিচাৰিছে যে সৰুকালতে ল'ৰা ছোৱালীক কেনে গড়ৰ হ'ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লক্ষণ, গুণ, স্বভাৱ আদি সৰুকালতেই ফুটি ওলায়। যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰুকালতেই ধৰা পৰে। গ নম্বৰ আছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি ইফালে সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ, কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে। ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে বস্তুৰেই লাভ নহয়, ভাগ্যোদয় নহয় কথাকে কয়। বহি থাকিলে ভাগ্যও বহি থাকে, লৰচৰ কৰিলে ভাগ্যও লৰচৰ কৰে। 13 নম্বৰত আছে তোমালোকৰ লিংগ পৰিৱৰ্তন কৰা। শিক্ষক, ছাৰ, ছাত্ৰ, পুৰুষ আৰু বন্ধু। লিংগ আছে তোমালোকৰ স্ত্ৰীলিংগ, পুংলিংগ আৰু ক্লীবলিংগ। ঠিক আছে। শিক্ষক হ'ব কি, শিক্ষকৰ লিংগ পৰিৱৰ্তন কৰিলে কি হ'ব, স্ত্ৰীলিংগ হ'ব শিক্ষয়িত্ৰী। শিক্ষকটো হ'ল পুংলিংগ আৰু শিক্ষকৰ স্ত্ৰীলিংগ হৈছে শিক্ষয়িত্ৰী। ছাৰ হ'লে মেডাম, ছাত্ৰ হ'লে ছাত্ৰী। তাৰপিছত আছে তোমালোকৰ পুৰুষ হ'লে নাৰী, বন্ধু হ'লে বান্ধৱী। এইখিনিতে তোমালোকৰ উদ্যোগী হওঁ আহা অধ্যায়টো গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকক কোনটো চেপ্টাৰত বা কোনটো ছাবজেক্টৰ ওপৰত ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা।
মই তোমালোকৰ বাবে ভিডিঅ' অনাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।